straight line. 10 number video. So এতিয়ালৈকে মই মিছলেনিয়াছৰ যি কিটা এক্সাম্পল অকমান পাক লগোৱা আছিলে সেই কিতাপ মই কৰি দেখুৱাইছিলো। এতিয়া মই আকৌ তোমালোকক তেনেকুৱা কিছুমান এক্সাম্পল ডিসকাস কৰিম। এই এক্সাম্পলৰ ভিতৰত নেক্সট এক্সাম্পলটো হ'ল কোৱেশ্চন নম্বৰ 15। তাৰমানে কোৱেশ্চন নম্বৰ 13 লৈকে মই কৰিছিলো। কোৱেশ্চন নম্বৰ 14 মই ভাবো যে তোমালোকে নিজে কৰিব পাৰিবা। সো হেতু নিজে কৰিবা। কোৱেশ্চন নম্বৰ 15 মই দেখাইছো। এটো মই নিজে কৰিব দিম। মই অকণমান হিন্টস দিম। ওকে। So question number 15 whole, find the distance of the line, this a line और a point to दिया से distance तो बिसाइब कोसे। तो normally अमन distance बिसाइब कोले अमी यार point दिया था के या line दिया था के ये तो जनिबा alpha beta a distance तो अमी बिसाइस लो। किंतु यार ताको पिछोत आवाता वस्तु लिखा आसे ता कारणे अमी অকমান বেলেগ ধৰণে কৰিব লাগিব। পইণ্টটো গলে 1,2 along the line 2x minus y equal to 0. তাৰমানে এই পইণ্টৰ পৰা এই লাইনটোলে মই এনেকে ডিসটেন্স জুখিবলৈ আমাক কোৱা নাই। আমাক জুখিব কৈছে এই ডিসটেন্সটো। এতিয়া এই পইণ্ট এই লাইনডালৰ ওপৰত আছে নাই মই যদি জানিব বিচাৰো। ইয়াত না থাকি ওপৰত আছে নে তলত আছে নে কৰবাত যদি এই লাইনডালৰ ওপৰত আছে নাই মই যদি জানিব বিচাৰো মই ইয়াত x ৰ ঠাইত 1 y ঠাইত 2 বহাই লেফট হ্যান্ড সাইডটো চাও কি পাও। সো x ৰ ঠাইত যদি মই 1 বহাই দিও সো 2 * 1 তোমাৰ লেফট হ্যান্ড সাইডটো কৰি আছো মাইনাস y জায়গাত এই 2 টো বহাম equal to কিমান পাম 2 minus 2 0 equal to right hand side। তাৰ মানে এই পইণ্টটো এই লাইনডালৰ ওপৰতে আছে। যদি এনেকে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান আহি যায় পইণ্টৰ কোঅৰ্ডিনেট বহালে তেতিয়া হলে সেই লাইনডালৰ ওপৰতে এই পইণ্টটো আছে। তাৰ মানে এতিয়া মই এই ডিসটেন্সটো বিচাৰিব লাগিব। জানানে কি কৰিব লাগিব? মই যদি এই পইণ্টৰ কোঅৰ্ডিনেট উলিয়া লব পাৰো তেতিয়া হলে মই এই দুটা পইণ্টৰ মাজত ডিসটেন্স ফৰ্মুলা দি ডিসটেন্স উলিয়াব পাৰিম। এই পইণ্টৰ কোঅৰ্ডিনেট মই উলিয়াব পাৰিম নে নোৱাৰিম মই আগত তোমালোকক কৈ আহিছো যে কেনেকে দুটা লাইনৰ পইণ্ট অফ ইন্টাৰসেকশন বিচাৰে। কেনেকে বিচাৰে এটো তোমালোকৰ ওপৰত। সো তোমালোকে মোক ক'ব লাগিব যে এই দুটা যদি তোমালোকে এই দুটা লাইনৰ ইকুৱেশন যদি তোমাক দিয়া থাকে তেতিয়া হলে এইটো পইণ্ট অফ ইন্টাৰসেকশন তোমালোকে কেনেকে বিচাৰিবা হেতু বিচাৰি লৈ হেতু পইণ্টৰ এটো মাজত ডিসটেন্স ফৰ্মুলা দি ডিসটেন্স উলাবা। সো কমেন্ট বক্সত পইণ্টৰ কোঅৰ্ডিনেট আৰু হে ডিসটেন্স যোনটো আছে সেই ডিসটেন্সটো লিখিবা আৰু ভিডিও টাইমিংটো লিখি দিবা কোনটো টাইমৰ কোৱেশ্চনটো তোমালোকে মোক আনসাৰ দি আছে। সো দিস ইজ ফৰ ইয়োৰ ওয়ার্ক। নিজে কৰিবলৈ দিছো। কোৱেশ্চন নম্বৰ 14 টো মই দিছোৱে। নাও উইল মুভ টু নেক্সট কোৱেশ্চন। সো দিস ইজ ইয়োৰ কোৱেশ্চন নম্বৰ 16 মিছলেনিয়াছ এক্সাৰসাইজৰ। সো এই মিছলেনিয়াছ এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 16 মতে we will see first we will understand যে মোক কি দিয়া আছে তাৰ পিছত আমি কি বিচাৰিব লাগিব আৰু তাৰ বাহিৰে আমাক কেনেকে বিচাৰিব লাগিব এই গোটেইখিনি আমি এই কোৱেশ্চনত বুজিম। So first, find the direction in which a straight line must be drawn through the point -1, 2. তাৰমানে মোক দিয়া আছে এটা পইণ্ট দিয়া আছে কোঅৰ্ডিনেট -1, 2 so that its point of intersection with the line x plus y equal to 4 x plus y equal to 4 इधर मुझे लाइन एरर दिया है may be at a distance 3 units from this point ता माने मुझ given की दिया है point P जा कोऑर्डिनेट on -1, 2
লাইন দিয়া আছে x plus y equal to 4. Distance from point P to line x plus y equal to 4 is 3 units. It is a given part. তাৰপিছত মোক কি দিয়া আছে না আমি কি বিচাৰিব লাগে তাৰপিছত আমি কি বিচাৰিব লাগে আমি বিচাৰিব লাগিব যে সেই লাইনডাল যোনটো 3 ইউনিট ডিসটেন্সত আছে সেই লাইনৰ ডাইৰেকশন কি হ'ব বা in other sense you have to find equation of line along which distance is 3 units. তাৰমানে মই সেই পাৰ্টিকুলাৰ লাইনৰ ইকুৱেশ্যন বিচাৰিব লাগিব যোনটো 3 ইউনিট ডিসটেন্সত আছে সো এইটো হ'ল টু ফাইন্ড আৰু হ'ল গিভেন পাৰ্ট বিচাৰিম কেনেকে সো বিচাৰিম আমি কেনেকে এতিয়া মই ডাইৰেক্ট যদি ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স বিচাৰো তেতিয়ালে আমি কিমান পাম চাই লৈছো সো ডিসটেন্স ফৰ্মুলা যদি মই ইয়াত ডাইৰেক্ট লগাও বা পারপেন্ডিকুলার ডিসটেন্স বুলি যোনটো আমি কওঁ perpendicular distance কিমান হ'ব ফৰ্মুলা তোমালোকক মই আগৰ ভিডিওটো কৈ আহিছো সো হেতু মই ৰিপিট নকৰিলে হ'ব সো ৰুট ওভাৰ x ৰ লগত কি আছে 1 y ৰ লগত কি আছে 1 সো ৰুট ওভাৰ তলত আহিব 1 স্কয়াৰ প্লাস 1 স্কয়াৰ তাৰ মানে x ৰ লগত থকাটো স্কয়াৰ y ৰ লগত থকাটো স্কয়াৰ আকৌ a x ৰ জেগাত -1 plus ay জায়গাত 2 আৰু রাইট হ্যান্ড সাইডে যদি কিবা থাকে হেতু আমি লেফট হ্যান্ড সাইডে আনিলে জি হ'ব হেতু আমি তাত লিখিব লাগিব সো 4 এফালে লৈ আহিলো -4 সো এইখিনি ক্যালকুলেট কৰি লপলে মই কিমান পালো -1 এফালে -2 -3 -3 by √2 modulus দিয়া আছে equal to 3 by √2 তাৰমানে ডিসটেন্স তো যদি মই পারপেন্ডিকুলার ললো হেতেন ডিসটেন্স 3 by √2 হ'ব কিন্তু আমাক কোনটো লাগে 3 ইউনিটস হ'ব লাগিব তাৰমানে ইয়াৰ পৰা এটো পারপেন্ডিকুলার ডিসটেন্স নহয় তেতিয়া আমি এটো বুজি পালো যে এটো অকমান ইনক্লাইন্ড হ'ব অকমান এংগল এটা ফর্ম কৰিব এনেকুৱা এটা তেতিয়া এই ডিসটেন্স তো 3 ইউনিটস হ'ব পাৰে আকৌ যদি এফালে 3 হৈছে এফালে 3 হ'ব নোৱাৰি নেকি এফালে এনেকে 3 হ'ব পাৰে কিন্তু এনেকৈ দুইফালে হ'ব পাৰে এটো আমি ক্যালকুলেশনৰ আমাৰ ৰিজাল্টটো সেম বস্তু পাম সো what I am going to do first আমি এটোই কনসিডার কৰিলো যে there is only one point তেতিয়া আমি নিজে নিজে তাৰ দুটা সলিউশন পাম আৰু তেতিয়া আমি গম পাই যাম যে মই তেনেকা দুটা পইণ্ট পাম সো ধৰি লোৱা let q alpha, beta be any point on the line x plus y equal to 4
such that PQ distance equal to 3 units. তাৰমানে এইটো Q এনেকাকে হ'ব লাগিব যে এই ডিসটেন্স PQ 3 ইউনিটস হ'ব লাগিব তেতিয়ালে PQ ডিসটেন্সৰ ফৰ্মুলা কি হ'ব -1, Q alpha beta distance between 2 points root over alpha plus 1 whole square plus beta minus 2 whole square. Alpha minus 1 x2 minus x1 whole square plus y2 minus y1 whole square. So alpha minus 1 हुआ कारण या प्लस लिखो plus beta minus 2 beta या y coordinate या y coordinate लगो minus so beta minus 2 whole square equal to 3 दिया है বুজি পাইছা নে এটো মই পাইছো এতিয়া মই তো সলভ কৰিম সলভ কৰোতে মই প্ৰথমে স্কয়াৰ ৰুটটো অতৰাবলে স্কয়াৰিং কৰিলো দুইফালে alpha plus 1 whole square plus beta minus 2 whole square equal to 9 इतो কৰাৰ পিছত আমাৰ ম্যাথছৰ একেবাৰে ফান্ডামেন্টাল থিং so when there are n number of unknowns we need minimum n number of equation তাৰমানে যিমান কিটা unknown quantities বিচাৰিব লগিয়া থাকে হিমান unknown quantities বা হিমান unknown quantities কাৰণে হিমান কিটাই ইকুৱেচন আমাৰ দৰকাৰ হ'ব তাৰমানে ইয়াত এতিয়া মই নজনা বস্তু হ'ল দুটা alpha and beta if there are two unknown quantities তো কম সে কম মোক দুটা ইকুৱেচন লাগিবই সলভ কৰিবলৈ দুটাতকে বেছি হলে আপত্তি নাই কম হলে আমি সলভ কৰিব নোৱাৰো সো সেই কাৰণে আমি কি কৰিম আমি আমাক আৰু এটা ইকুৱেচন বিচাৰিব লগিয়া হ'ব সো এটো আমি টেম্পৰেলি ইকুৱেচন নম্বৰ 1 বুলি লিখি থৈছো তাৰ পাছত এই আলফা কমা বিটা কিউ এই লাইন ডালৰ ওপৰত আছে নে alpha comma beta a point to a line डालो ओपन से since q alpha comma beta lies on x plus y equal to 4 তেতিয়ালে আমি কি কৰিব পাও পয়েন্ট এটা যদি কার্ভ এটা ওপৰত থাকে তেতিয়া হলে ইয়াৰ x ৰ ঠাইত ইয়াৰ x কোঅৰ্ডিনেট ইয়াৰ ঠাইত ইয়াৰ y কোঅৰ্ডিনেট আমি লিখিব পাও Therefore, x or height alpha लिखिलो plus y जगह beta लिखिलो equal to 4. मुख alpha और beta मजब और द कनेक्शन पालो. इधर ये तो हल equation number 2. Equation 1 और equation 2 मस्त solve कोई decide हो लगे. तो solve करते हैं हमें की कोई क्या बताओ उपाय आसे but the easiest one will be beta value यहाँ पर मैं बिसाई ले लूँ 4 minus alpha ये तो equation number 2 भी लिख लो इते ये तो value beta will put in this equation हमें ये equation ना beta जगह बढ़ाए दें therefore equation 1 implies alpha plus 1 whole square plus beta जगह मैं बहालो 4 minus alpha तो महल 4 minus alpha आको minus 2 तामने a beta जगह मैं बहाइसो 4 minus alpha अब minus 2 याद आसे करने ये minus 2 तो याद आई से ये तो करने तो आई से whole square equal to 9 इधर मैं खुली लूँ alpha square plus 2 alpha plus 1 plus इधर मैं minus को आप इस सब में पाऊँ 2 minus alpha
whole square equal to 9. এইটো মই খুলিলো alpha square plus 2 alpha plus 1 plus 4 plus alpha square minus 4 alpha equal to 9. So यहाँ पर हमें पाम 2 alpha square minus 2 alpha 1 plus 4 5 इफाले 9 तो इफाले लो हेलो 5 minus 9 minus 4 equal to 0. So এতিয়া এইটো তোমার কি হল? This is your a quadratic equation. এটা quadratic equation হল. Quadratic equation মানে মই আলফা দুটা ভ্যালু পাব লাগিব. So ইয়াৰ পৰা মই আলফা দুটা ভ্যালু পাম. ধৰি লোৱা এটা ভ্যালু আলফা 1 বুলি কলো, এটা ভ্যালু আলফা 2 বুলি কলো. এতিয়া যেতিয়া মই আলফা 1 পাম, এই আলফা 1 টো মই যিকোনো এটা ইকুৱেশ্যন নম্বৰ 2 ত বহালে বিটা ভ্যালু পাম. তাৰমানে আলফা 1 বহাই যদি মই বিটা ভ্যালু বিচাৰো হেতুক আমি বিটা 1 বুলি কম. আৰু আলফা 2 যদি মই ইয়াত বহাও তেতিয়ালে বিটা বেলেগ এটা ভ্যালু পাম এন্ড দ্যাট ইজ ইয়োৰ বিটা 2. তাৰমানে এনেকে যে মই দুটা পইণ্ট কৈছিলো নহয়, এটা কিউ আৰু যেনিবা এইটো আৰ. সো এটা আলফা 1 বিটা 1 হ'ব, এটা আলফা 2 বিটা 2 হ'ব. তাৰমানে দুটা ভ্যালু হোৱাৰ কাৰণে তেনেকুৱা দুটা পইণ্ট থাকিব য'ৰ পৰা ডিসটেন্স 3 ইউনিটস হ'ব. সো এইটো কি হ'ব আলফা 1 বিটা 1 এণ্ড আলফা 2 বিটা 2 হেতু তোমালোকে সলভ কৰি মোক কমেন্ট বক্সত আনসাৰটো দিবা. আৰু এইটো পাৰ্ট ক্যালকুলেশন পাৰ্ট মই তোমালোকৰ কাৰণে দিছো. Now we'll move to next question. So next is question number 21. So 21 মই যদি দিছো তাৰ মানে মই মাজৰ কেইটামান কোৱেশ্চন এৰি থৈ আহিছো. So কিছুমান কোৱেশ্চন মই একানে এৰিছো যে মই বিচাৰো তোমালোকে নিজে কৰা. আৰু তাৰ ভিতৰত এনেকুৱা এটা কোৱেশ্চন আছে যোনটো মই তোমালোকক কৰি ললে কিছুমান কথা গম পালে হে মই কৰালে লাভ হ'ব. সো এবাৰ এটা কৰি লোৱা. তাৰ পাছতহে মই যদি কৰিব নোৱাৰো সো মেছেজ কৰিব মোক যে কোনটো কোৱেশ্চন কৰিব নোৱাৰিলা ইয়াৰ ভিতৰত মই এৰি অহা ভিতৰত সেইকেইটা মই তোমালোকক নেক্সট ভিডিঅ' যোনটো খুব সম্ভৱ মোৰ লাষ্ট ভিডিঅ' হ'ব তাত মই কৰি দিম. সো এইটো কোৱেশ্চনত দিয়া আছে find the equation of the line which is equidistant from parallel lines. দুটা parallel line দিয়া আছে. দুইটা ইকুৱেশ্যন মই প্ৰথমে লিখি লৈছো 3x plus 2y plus 6 equal to 0. এইটো ইকুৱেশ্যন নম্বৰ 1. আৰু সেকেন্ড ইকুৱেশ্যন মোক দিয়া আছে 9x plus 6y minus 7 equal to 0. এতিয়া তুমি মনত ৰাখিবা যে দুটা লাইন যদি প্যারালাল হয় নহয় ইহঁতৰ স্লোপ কিটা সমান হয় নে নহয়? স্লোপ যদি সমান হয় তেতিয়া হলে তুমি দেখিবা যে দুটা ইকুৱেশ্যনত এই পাৰ্টটো সেম থাকিব প্যারালাল হলে. x আৰু y লগত থকা টাৰ্ম কিটা সেম হ'ব. অকল এই কনস্ট্যান্ট কিটাহে বেলেগ হয় যদি প্যারালাল হয়. কিন্তু এই দুটা প্যারালাল যদি কৈছেও আমি দেখিছো যে এই দুটা এই x আৰু y পাৰ্ট খিনি একে হৈ থকা নাই. একে হৈ থকা নাই কিন্তু তোমালোকে একে বনাই লব পাৰা. কেনেকে? আমি এইটোক 3 এ ডিভাইড কৰি দিম. 3 এ ডিভাইড কৰি দিম. সো 3 এ ডিভাইড কৰিলে তো তোমাৰ কিমান হ'ব? 3x plus 2y minus 7/3 equal to 0. এইটো হ'ল মোৰ ইকুৱেশ্যন নম্বৰ 2. মই কিহৰ কাৰণে কৰিছো? এই দুটা সমান কৰিবলৈ মই কৰিছো. তেতিয়া এই প্ৰশ্নটো কৰোতে আমাৰ অসুবিধা নহয় যদি এইখিনি মই সমান কৰি ল'ব পাৰো. সমান নাছিলে কিন্তু মই দেখিছো 3 এ ডিভাইড কৰিলে এই পাৰ্টটো সমান হৈ যাব, সেইকাৰণে গোটেইটো মই 3 এ ডিভাইড কৰি দিলো. তাৰমানে মোৰ ওচৰত দুটা ইকুৱেশ্যন দিয়া আছে. এটা হ'ল 3x plus 2y plus 6 equal to 0. আৰু এটা মোক দিয়া আছে মই বনাই ললো তেনেকুৱা
3x plus 2y minus 7/3 equal to 0. এতিয়া নিজে চিন্তা কৰি চোৱা যে দুইটা বা ইকুই ডিস্টেন্স মানে সমান ডিস্টেন্সত থাকিব যদি লাইনডাল ইয়াত থাকে মই এটো যদি লাইন বুলি ভাবো ইয়াত যদি থাকে ইয়াৰ ওচৰ হ'ব ইয়াৰ পৰা দূৰ হৈ যাব সো তাৰ মানে ইয়াত থাকিব নোৱাৰে ইয়াত থাকিব নোৱাৰে তেতিয়া ইয়াৰ মাজেদি পাৰ হ'ব তাৰ মানে মই যোনটো বিচাৰিব লাগে এটা আচলতে এই দুটা সমান ডিস্টেন্স এই দুটা ডিস্টেন্স সমান হ'ব লাগিব সো আমি কি কৰিম আমি এটা সৰু খেল এটা খেলি দিম কি কৰিম এই দুটা যেহেতু প্যারালাল হয় তেতিয়ালে তাৰ ইকুয়েশন এনেকৈ কিবা এটা হ'ব 3x + 2y এই পাৰ্টখিনি তো সেম থাকিব আগৰ x আৰু y থকা টাৰ্মটো সেম থাকিব কনস্ট্যান্ট বেলেগ হ'ব ধৰি লৈছো কনস্ট্যান্ট k বুলি তাৰমানে মোৰ যোনটো লাইনৰ ইকুয়েশন জানিব বিচাৰো সেই ইকুয়েশনৰ যেহেতু ইয়া প্যারালালে হ'ব ইকুই ডিস্টেন্স হ'বলে হলে সমান ডিস্টেন্সত থাকিব লাগিব তাৰমানে এইটো প্যারালাল হ'ব ইয়া এই লাইনটো যদি প্যারালাল হয় x আৰু y থকা টাৰ্ম কিটা সমান হ'ব এখানে ইয়া 3x + 2y এটো চাই লিখি দিলো কনস্ট্যান্টটো বেলেগ হ'ব নাজানো কনস্ট্যান্ট কি মই k বুলি ধৰি লৈছো এতিয়া এই দুটা লাইনৰ মাজৰ এটো মই জানিবা লাইন L1 এটো জানিবা লাইন L2 আৰু এটো মই জানিবা লাইন L সো জানানে ডিস্টেন্স বিটুইন parallel lines L1 and L এই দুটা মাজৰ ডিস্টেন্স কি হ'ব এই দুটা মাজৰ ডিস্টেন্স মই ডিস্টেন্স বিটুইন two parallel lines last exercise 10.3 আগত মই দেখাইছিলো সো এই দুটা মাজৰ ডিস্টেন্স জানিবলৈ আমি কি কৰোঁ মডুলাস দিও স্কয়ার রুট অফ x ৰ লগত g আছে y ৰ লগত g আছে দুইটা তো সেম থাকিব x আৰু y লগত সো যিকোনো এটা পাছ চাই x ৰ লগত 3 আছে ইয়াত এখানে 3 স্কয়ার প্লাস 2 স্কয়ার আৰু ওপৰত থাকিব এই দুটা কনস্ট্যান্টৰ মাজত মাইনাস তাৰমানে এইটো হ'ব k - 6 এইটো হ'ল ডিস্টেন্স বিটুইন L1 and L এই দুটা মাজৰ ডিস্টেন্স একে ধৰণে এই দুটা মাজৰ ডিস্টেন্স হ'ব আচ্ছা এই মডুলাসটো তোমালোকে তলত নিদিলেও চলে এই মডুলাসটো যদি অকল ইয়াত দি থোৱা তেতিয়া হ'ব তলতো স্কয়ার রুট অলরেডি পজিটিভ লৈছে আমি সো ডিস্টেন্স বিটুইন L and L2 এটো প্যারালাল লাইনস ইকুয়াল টু হ'ব একে এন্ড মডুলাস তলত থাকিব √3 স্কয়ার প্লাস 2 স্কয়ার আৰু ওপৰত কি হ'ব এই দুটা কনস্ট্যান্ট মাইনাস হ'ব সো এটো মোৰ হ'ব k - 7/3 বা মই এটো লিখিব পাওঁ মডুলাসৰ ভিতৰত k + 7/3 divided by √3 স্কয়ার প্লাস 2 স্কয়ার কোয়েশ্চনৰ মতে এই দুটা সমান তাৰমানে এই দুটা মাজৰ ডিস্টেন্স এইটো ডিস্টেন্স সমান তাৰমানে এই দুটা সমান given the required line L is equidistant মানে সমান distance from L1 and L2 therefore it is the distance সমান হ'ব so modulus k - 6/√3 square plus 2 square is equal to modulus k plus 7/3 divided by √3 square plus 2 square এতিয়া মই 3 square plus 2 square কিয় লিখা নাছিলো
প্লাস কৰি কেলে নিলিখিলো কাৰণ জানো এইটো কেনসেল যাবই দৰকাৰ নহয় আৰু তাৰ মানে k minus 6 modulus equal to modulus k plus 7/3 k value বিচাৰিব লাগিব so modulus হটাব লাগিব so modulus হটালে মই প্লাস মাইনাস দিব লাগিব so k minus 6 modulus নিলিখো এতিয়া is equal to plus minus k plus 7/3 so এবাৰ k plus লবা এবাৰ minus লবা so plus ললে তোমালোকৰ k value নোপোৱা দুইফালে k cancel যাব so হেতু আমাৰ আনসাৰ এনেও নহয় আৰু যদি minus লোৱা তেতিয়া দুইফালৰ পৰা এটো যদি minus sign টো লৈ পেলাই যদি সলভ কৰা তে k value পাবা সেই k value টো পোৱাৰ পিছত তুমি কিন্তু আনসাৰটো a লাইনৰ ইকুৱেশনত k value টো বহালে ফাইনাল আনসাৰ টো পাবা সেইটোহে ফাইনাল আনসাৰ হ'ব k value অকল জানিলে নহব আমি লাইনৰ ইকুৱেশনটো বিচাৰিব লাগে সেই কাৰণে k value টো ইয়াত বহাবা সো ইয়াৰ বাহিৰে আৰু বেলেগ উপায়ও আছে কিন্তু এটো হল আটাতকে সহজ ধৰণে কৰিব পাৰো মই আৰু এটা কোৱেশ্চন দেখাম তাৰ পিছত মই আজি ভিডিওটো ইয়াতে সামৰিম আৰু সেই কোৱেশ্চনৰ পিছত যিখিনি থাকি যাব তোমালোকে মোক ডাউট হিচাপে সুধিবা মই আৰু এটা ভিডিও বনাম আৰু সেই ভিডিওত মই JEE মেইনছ স্ট্ৰেট লাইনৰ ওপৰত অহা কোৱেশ্চন কেইটামান ডিসকাস কৰিম so next is your question number 22 a ray of light passing through the point 1,2 reflects on x axis তাৰ মানে এটা পইণ্ট কোবাত আছে 1,2 হেতু দি আহিলে reflects on x axis তাৰ মানে x axis এনেকৈ পৰিলে আকৌ ৰিফ্লেক্ট হৈ গল তাৰ মানে এটো ঠিক আইনাৰ নিচিনা সো এটো আহিলে তো ৰিফ্লেক্ট হৈ গল সো ৰিফ্লেক্ট হয় passes to the point 5,3 তাৰ মানে এটো 5,3 ৰে পাস কৰিলে এতিয়া তোমালোকে এই পইণ্টৰ য'ত ঠিক পৰিছিলে তাৰ কোঅৰ্ডিনেট বিচাৰিব লাগে সো তাৰ কোঅৰ্ডিনেট বিচাৰিবলে প্ৰথমে মই কি কৰিব লাগিব মই ইয়াৰ স্লোপ কম এটো যেনিবা BC আচ্ছা এই এংগলটো থিটা বুলি ধৰিছো এংগল CAX equal to থিটা তেতিয়াহলে স্লোপ অফ AC কিমান হ'ব tan থিটা এতিয়া angle of incidence আৰু angle of reflection refracted ray একে থাকে হেতু তোমালোকে ফিজিক্সত পাইছা তাৰ মানে এইটো যদি থিটা হয় তেতিয়া হলে এটো থিটা হয় তাৰ মানে এটো থিটা যদি এটো থিটা হ'ব আচ্ছা এটো যদি থিটা হয় তেতিয়া হলে a লাইনৰ স্লোপ জানিবলৈ হলে মই কোনটো এংগল জানিব লাগিব মই a এংগলটো জানিব লাগিব পজিটিভ x এক্সিসৰ লগৰ এংগলটোহে জানিব লাগিব তো এটো যদি থিটা হয় এই গুটেটো কিমান হ'ব এটা গুটে স্ট্রেট লাইন মানখিনি থিটা এইখিনি 180 ডিগ্ৰী মাইনাস থিটা হ'ব নে নহব এতিয়া তুমি এই লাইনৰ কথা পাহৰি যোৱা কি আছিল বুলি এনেকে চিন্তা কৰিছা এইটো যদি থিটা এইটো 180 মাইনাস থিটা হ'ব নে নহব তেতিয়া হলে স্লোপ অফ AB কিমান হ'ব tan 180 ডিগ্ৰী মাইনাস থিটা tan 180 ডিগ্ৰী মাইনাস থিটা কিমান হ'ব এটো মই একেবাৰে প্ৰথম দিনা শুনে তোমালোকক ট্ৰিগনোমেট্ৰি ASTC ফৰ্মুলাটো দেখুৱাইছিলো এটা ভিডিও দিছিলো সেই ভিডিওটো আকৌ চাবা যদি পাহৰিছা আদাৰৱাইজ এটো মাইনাস tan থিটা সো সেই হিসাবত মই লিখিব পাৰিম যে স্লোপ অফ AB এই একেটা বস্তুকে লিখি আছো ইকুৱেল টু মাইনাস
এই tan থিটা জেগাত মই স্লোপ অফ AC লিখিব পাৰিম নাই পাৰা যাব নাই মানে tan থিটা মানে আসলে স্লোপ অফ AC এতিয়া tan থিটা জেগাত মই স্লোপ অফ AC লিখিছো অকল মাইনাস সাইনটো আহিছে এইটো আমি ব্যৱহাৰ কৰিম সলভ কৰিবলৈ এইটো তোমালোকে দেখাব লাগিব ফেয়াৰত সো তোমালোকে let coordinates of A coordinates of A আমি ধৰিছো এতিয়া A হল x axis ওপৰত থকা পইণ্ট মানে স্মল a, 0 y কোঅৰ্ডিনেট টা 0 হ'ব আর a পয়েন্ট জানিবা p a পয়েন্ট জানিবা q এতিয়া স্লোপ অফ PA স্লোপ অফ PA এংগল ফলপা নহয় এই দুটা কোঅৰ্ডিনেট জানাবা P আৰু A কোঅৰ্ডিনেটস কোঅৰ্ডিনেট জানিলে আমি এটা লাইনৰ স্লোপ উলিয়াব পাৰো সো এটো মোৰ হৈ যাব 1 minus A by no y2 minus y1 so 2 minus 0 divided by 1 minus A and slope of AQ slope কি হ'ব AQ slope একে এই দুটা কোঅৰ্ডিনেট চাই y2 minus y1 so 3 minus 0 divided by 5 minus A 3 by 5 minus A লিখিব পাৰিম to 2 by 1 minus A এতিয়া মোক কোৱা এই AB স্লোপ আৰু AP স্লোপ AB আৰু PA বেলেগ বেলেগ লাইনটো নহয় একেটাই হয় তাৰ মানে এইটো কথা মই ইয়াতো লিখিব পাৰিম সো ইয়াত তোমালোকে এইটো আগতো লিখি লব পাৰা বা এইটো লিখাৰ পিছত এইটো লিখি তাৰ পিছত কবা therefore AB মানে হ'ল PA slope of PA তাৰ মানে AB ঠাই এই গুটেটো নিলিখি PA ইমানখিনি লিখিছো একেটা লাইনে হয় ইয়াতে মই লিখি গৈ আছো is equal to minus slope of AC মানে এই গুটে লাইনটো AC আছিল সো মই এতিয়া AQ কৰি দিম slope of PA কি মান এটো slope of AQ কিমান এটো সো ইয়াত বহাই দিলো PA মানে 2 by 1 minus A equal to minus of AQ slope এটো বহাই দিলো 3 by 5 minus এটো সলভ কৰিলে A ভ্যালু পাম A ভ্যালু পালে ইয়াৰ কোঅৰ্ডিনেট লিখিব পাৰিম সো খুব সম্ভৱ তোমালোকে ইয়াত কনফিউজ কৰা নাই মই যেতিয়া এংগল চাই লিখিছিলো স্লোপ তেতিয়া এইটো দুটা মাজত কানেকশন পালো কিন্তু কোঅৰ্ডিনেট হিচাপেও মই এই AB স্লোপ উলিয়াব পাৰো এই দুটা পয়েন্ট জানিলে মই গুটে AB স্লোপে পাই কেটা লাইন নহয় জানো সেইকাৰণে এবাৰ AB নিলিখি AP লিখি দিলো AB জায়গাত AP লিখি দিলো বা PA লিখি দিলো আৰু AC ঠাইত AQ লিখি দিলো কিন্তু লিখিছে একেটা লাইনে তাৰপিছত PA মই স্লোপ উলিয়াই থৈছিলো ইয়াত লিখি দিলো AQ স্লোপ মই উলিয়ালো ইয়াত লিখিলো এটা সলভ কৰি A ভ্যালু পাম সো A ভ্যালু বিচাৰিবা আৰু কমেন্ট বক্সত লিখি দিবা সো আজি মই ইয়াতে শেষ কৰিছো কোৱেশ্চন নম্বৰ 22 লকে মাজতে মই দুটা কোৱেশ্চন এৰি আহিছো বা পিছলে আৰু দুই তিনটা কোৱেশ্চন বাকি আছে সেইকিটা মিলাই লৈ প্লাই তোমালোকে কৰি যিকিটা নোৱাৰা মোক কমেন্ট বক্সত কবা বা মোক পাৰ্সোনালি মেসেজ কৰি লবা
সেইকেইটা মই লৈ নেক্সট ভিডিঅ' বনাম আৰু জেই মেইনছত ষ্ট্ৰেট লাইনৰ ওপৰত থকা কুৱেশ্যন কেইটামানো আমি ডিছকাছ কৰিম সো থ্যাংক ইউ ভেৰি মাচ যদি ভাল পোৱা লাইক এটা দিবা সাবস্ক্ৰাইব কৰিবা মোৰ চেনেল আৰু শ্বেয়াৰ কৰিবা থ্যাংক ইউ